মেজমেলৰ মজিয়ালৈ আন্তৰিক আদৰণি আপোনালোক সকলোলৈকে। আজিৰ মেজমেলত আমি আলোচনা কৰিবলৈ লৈছোঁ এটা বিশেষ বিষয়। ইতিমধ্যে আপোনালোকৰ জ্ঞাত যে অসমৰ অন্যতম শীৰ্ষস্থানীয় ক্ৰিকেট প্ৰশাসক, অসম ক্ৰিকেটৰ সাধাৰণ সম্পাদক তেখেত দেৱজিৎ শইকীয়া, অসমৰ মহাধিবক্তাও। তেখেত ইতিমধ্যে ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ যুটীয়া সচিব পদত নিৰ্বাচিত হৈছে আৰু আজি তেখেত গুৱাহাটীলৈ ঘূৰি আহিছে। আজি পুৱাই অজস্ৰ ক্ৰিকেট প্ৰেমীয়ে বৰজাৰ বিমানকোঠৰ পৰা তেখেতক আদৰণি জনাইছে। ইয়াৰ পিছতো গোটেই দিনজুৰি বিভিন্ন সম্বৰ্ধনা অভ্যৰ্থনা তেওঁ এটেণ্ড কৰি তেওঁ উপস্থিত থাকি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আহি উপস্থিত হৈছেহি। দেৱজিৎ শইকীয়া, আপোনাক বহুত ধন্যবাদ। প্ৰাগ নিউজৰ ষ্টুডিঅ'ত আপোনাক পাই আমি অত্যন্ত গৌৰৱান্বিত আৰু প্ৰাগ পৰিয়াল অসমবাসী সকলোৰে হৈ মই ৰাজহুৱাভাৱে আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ। আপুনি BCCIৰ ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ যুটীয়া সচিব পদত অধিষ্ঠিত হোৱাৰ বাবে অসমবাসী প্ৰতিজন লোকে আজি গৌৰৱান্বিত আৰু আনন্দিত। শইকীয়া ডাঙৰীয়া ইয়াৰ পূৰ্বে প্ৰয়াত ৰাণা গোস্বামী, সহজানন্দ ওজা, আমাৰ গৌতম ৰয় এইসকল আছিল BCCIৰ উপসভাপতি। আপুনিয়ে প্ৰথম ব্যক্তি যি আচলতে এটা এক্সিকিউটিভ পোষ্ট, যি আচলতে কাম কৰাৰ সুযোগ পোৱা এটা পদবীত প্ৰথমবাৰৰ কাৰণে এজন অসমীয়া আহিল। আপোনাক পুনৰ অভিনন্দন। শইকীয়া ডাঙৰীয়া, মই ক্ৰিকেটৰ বিষয়ে পতাৰ আগতে এই নিৰ্বাচনটোত অলপ আলোকপাত কৰিব খুজিছোঁ। যিহেতু নিৰ্বাচনটো সমাপ্ত হৈছে কালি, গতিকে নিৰ্বাচনটো সম্পৰ্কত আমাৰ দৰ্শকে নিশ্চয় কিছু কথা জানিব বিচাৰিব। প্ৰথম কথাটো হ'ল যে যেতিয়াই আপোনালোকে মনোনয়ন দিলে তেতিয়াই এই কথাটো নিশ্চিত হ'ল প্ৰায় প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব। ৰজাৰ বিন্নী সভাপতি হ'ব আৰু বাকীসকল সেইধৰণে হ'ব। সেই সময়তে এটা কথা দেশজুৰি চৰ্চা হৈছিল যে সৌৰভ গাংগুলীক কিয় অপসাৰণ কৰা হ'ল। তেওঁ কেতিয়াও অনিচ্ছুক নাছিল দ্বিতীয়টো টাৰ্মৰ বাবে, তেওঁক অপসাৰণ কৰা হ'ল। এই কথাটো লৈ দেশজুৰি চৰ্চা হৈছে। আপোনাৰ মন্তব্য কি? চাওক, আপুনি যিটো কৈছে যে এইটো নিৰ্বাচন এটা অনুষ্ঠিত হ'ল আৰু সেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো যোৱাকালি সমাপ্ত হৈছে। আমাৰ এখন BCCIৰ কনষ্টিটিউশ্যন আছে যিখন সুপ্ৰিম কোৰ্টে এপ্ৰুভ কৰি দিছে। সেই যিটো নিৰ্বাচনৰ প্ৰক্ৰিয়া তাৰে গোটেইখিনি বস্তু আমাৰ কনষ্টিটিউশ্যনখনত আছে আৰু তাৰ লগত ইলেক্টৰেল ৰুলছ কিছুমান আছে। সেই ইলেক্টৰেল ৰুলছে আমাৰ গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো কণ্ট্ৰল কৰে। এই ইলেকশ্যনৰ যিটো প্ৰচেছ আছে আণ্ডাৰ দ্য মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এণ্ড ৰেগুলেশ্যনছ প্লাছ দ্য BCCIৰ যিটো আমাৰ ইলেকশ্যন ৰুলছ আছে, সেই ৰুলছ মতে আমি এজন ইলেক্টৰেল অফিচাৰ এপইণ্ট কৰিব লাগে। আমাৰ একৰ্ডিংলি শ্ৰী AK জ্যোতি, তেওঁ ফৰ্মাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে, তেওঁক ইলেক্টৰেল অফিচাৰ হিচাপে BCCIয়ে 23 নে 22 ছেপ্টেম্বৰত তেওঁক নিযুক্তি দিলে। আৰু তেওঁ তাৰ পিছত গোটেই ইলেকশ্যনৰ নটিফিকেশ্যনখন ইছ্যু কৰিলে আৰু ইছ্যু কৰাৰ পিছত তাৰ বিভিন্ন পৰ্যায়ত কোনকেইটা তাৰিখত হ'ব, কি সময় হ'ব, গোটেই এখন ডিটেইল চাৰ্ট এখন যেনেকৈ আমাৰ নৰ্মেল ইলেকশ্যন হয় এছেম্বলিৰ ক্ষেত্ৰতে কওক বা লোকসভা পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰতে কওক, একৰ্ডিংলি আইডেণ্টিকেল ৱেত আমাৰ ইয়াতো সেই ইলেকশ্যন নটিফিকেশ্যনখন ওলাল। নটিফিকেশ্যনখন ওলোৱাৰ পিছত 4 তাৰিখে এটা পাৰ্টিকুলাৰ ডেট আছিলে য'ত প্ৰত্যেকখন এফিলিয়েটেড ইউনিট BCCI আণ্ডাৰত অসম ক্ৰিকেট সন্থা যেনেকৈ ভাৰতৰ বিভিন্ন ষ্টেটৰ এছ'চিয়েশ্যনসকলে তেওঁলোকৰ এই পাৰ্টিকুলাৰ 18 তাৰিখে যিখন আমাৰ AGM হ'বলৈ গৈ আছে 71st AGM, তাতে এটা এজেণ্ডা হৈছিলে, এজেণ্ডা নম্বৰ 1 হোল্ডিং অফ ইলেকশ্যন ফৰ দ্য নেক্সট অফিচ বিয়াৰাৰ্ছ পোষ্ট ফৰ দ্য নেক্সট 3 years টাৰ্ম। 4 তাৰিখৰ ভিতৰত এখন নটিফিকেশ্যনৰ মতে আমাক কৈছিলে যে চেণ্ড দ্য ফাইনেল নমিনেশ্যন টু দ্য BCCI, ষ্টেটক কোনে ৰিপ্ৰেজেণ্ট কৰিব। একৰ্ডিংলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আমাৰ এপেক্স কাউন্সিলে মোক তাতে নমিনেট কৰিলে। CABৰ ফালৰ পৰা সৌৰভ গাংগুলী ডাঙৰীয়াক কৰিলে, কৰ্ণাটকাৰ ফালৰ পৰা তেওঁলোকৰ প্ৰেছিডেণ্ট ৰজাৰ বিন্নী ডাঙৰীয়াক কৰিলে আৰু বিভিন্ন এছ'চিয়েশ্যনৰ নমিনেশ্যনছখিনি আহিলে। তাৰপিছত আমাৰ ইলেক্টৰেল অফিচাৰজনে সেই নমিনেশ্যনছখিনি ভেৰিফাই কৰাৰ এটা পাৰ্টিকুলাৰ ডেট আছিলে 6 তাৰিখ আৰু তাৰপিছত 7 তাৰিখে সেইখিনি ফাইনেলি লিষ্টখন ইলেক্টৰেল ৰোলখন পাব্লিছ কৰিলে। আৰু এটা কণ্ডিশ্যন হৈছে আণ্ডাৰ দ্য ইলেক্টৰেল ৰুলছ অফ BCCI যে যিসকল নমিনেটেড মেম্বাৰ হ'ব দে কেন কণ্টেষ্ট ফৰ দ্য ইলেকশ্যন। চ' তাৰপিছত 11 আৰু 12 তাৰিখে ফাইলিং অফ নমিনেশ্যনৰ কথাখিনি আহিলে আৰু তেওঁ তেনেকৈ একৰ্ডিংলি 11 PM to 5 PM 11 তাৰিখ আৰু আইডেণ্টিকেলি 11টাৰ পৰা 5টালৈ 12 তাৰিখে নমিনেশ্যন দিয়াৰ সময়সীমা তেওঁ ধাৰ্য কৰি দিছিলে। সেই সময়সীমা মতে ভাৰতৰ যিসকল ইচ্ছুক আছিলে
18 তাৰিখৰ ইলেকশ্যনত পাৰ্টিচিপেট কৰিবলৈ তেওঁলোকে নমিনেশ্যন পেপাৰ দিছিলে আৰু সেই হিচাপে ময়ো মোৰ নমিনেশ্যনখন 2 বজাত 11 তাৰিখে মই নমিনেশ্যনখন ফাইল কৰিছিলোঁ সকলোকে ইকুৱেলি ইনভাইট কৰিছিলে টু ছাবমিট দেয়াৰ নমিনেশ্যন হু ৱান্ট টু কণ্টেষ্ট ইন দ্য ইলেকশ্যন অৰ্থাৎ যোনে ইলেকশ্যনত কণ্টেষ্ট কৰিব খোজে তেওঁলোকক সুবিধা দিয়া হ'ল যে তেওঁলোকে নমিনেশ্যন ফাইল কৰিব খোজে 13 তাৰিখে নমিনেশ্যনৰ পেপাৰখিনি যিসকলে ছাবমিট কৰিছিলে সেইখিনি ভেৰিফাই কৰাৰ সময় আছিলে আৰু 14 তাৰিখে নমিনেশ্যনখিনি ভেৰিফাই কৰা তাত ফাইনেল লিষ্টখন উলিয়াই দিয়াৰ কথা একৰ্ডিংলি গোটেইখিনি কামেই হৈছে যেতিয়া ইলেক্ট্ৰেল অফিচাৰে 12 আৰু 13 তাৰিখৰ নমিনেশ্যন পেপাৰখিনি তেওঁ পালে তেওঁ সন্ধিয়া সেইখিনি আপডেট কৰিলে আমাৰ BCCI ৱেবছাইটত য'ত এই 5টা এপেক্স কাউন্সিলৰ পোষ্টৰ কাৰণে 5জনৰ নমিনেশ্যন পেপাৰ পৰিছে আৰু 14 তাৰিখে তেওঁ সেইখিনি 13 তাৰিখে শেষ হোৱাৰ পিছত 14 তাৰিখে ভেৰিফাই কৰি লগে লগে তেওঁ সেইখিনি আপডেট কৰি দিলে আপলোড কৰিলে যে দিজ আৰ দ্য ভেলিডলি ছাবমিটেড নমিনেশ্যন পেপাৰ্ছ সেইটোত এটা কথা ওলাই পৰিলে যে এই 5টা এপেক্স কাউন্সিলৰ পোষ্টত তাৰ লগত জেনেৰেল কাউন্সিল বুলি আমাৰ আৰু এটা আছে য'ত দুজনক আমি হেৰি কৰিব পাৰোঁ মেম্বাৰ হিচাপে য'ত আশিষ ধুমাল ডাঙৰীয়া আৰু আমাৰ নৰ্থ ইষ্টৰ পৰা মামন ডাঙৰীয়া তেখেতসকলে নমিনেশ্যন ফাইল কৰে চ' এই 5জনৰ লগত আৰু দুজন নমিনেশ্যন তেওঁ এনাউন্স কৰি দিলে যে দিজ আৰ দ্য ভেলিডলি ছাবমিটেড নমিনেশ্যনছ এটা কথা তাতে আপোনাক ক'বই লাগিব যে কোনো পোষ্টত দুজনৰ এপ্লিকেশ্যনছ পঢ়া নাছিলে বা দুজনৰ নমিনেশ্যনছ পঢ়া নাছিলে চ' চবেই ধৰি ল'লে যে দেয়াৰ উইল বি ন' কণ্টেষ্ট অন 18th কাৰণ 18th যিখন 71st AGM আছিলে অৰ্থাৎ যোৱাকালি 10:30 বজাৰ পৰা বম্বে তাজ হোটেলত হৈছিলে তাতে এজেণ্ডা নম্বৰ 1 ইলেকশ্যন আৰু ইলেক্ট্ৰেল অফিচাৰ তেওঁ প্ৰেজেণ্ট হ'ল আৰু তেওঁ ক'লে যে মই মাত্ৰ এখন নমিনেশ্যন পেপাৰ পাইছোঁ একৰ্ডিংলি ফৰ অল দ্য পোষ্ট কোনো কণ্টেষ্ট হোৱা নাই ইয়াৰ অৰ্থ এইটোৱে যে সৌৰভ গাংগুলীয়ে নমিনেশ্যন পেপাৰ নিদিলে ইট ইজ এজ চিম্পল এজ ডেট এণ্ড BCCI ফ'ল'জ এ ভেৰি ডেম'ক্ৰেটিক প্ৰচেছ এইটো যিটো ডেম'ক্ৰেচিৰ কথা কয় যোনে ইচ্ছা কৰে তেওঁ কণ্টেষ্ট কৰিব পাৰে চ' আপুনি এটা ৱৰ্ড ইউজ কৰি আছে যে তেওঁক অপসাৰণৰ কোনো তাতে ব্যৱস্থাই নাই আমাৰ কনষ্টিটিউশ্যনখন BCCI কনষ্টিটিউশ্যন লগতে আমাৰ ষ্টেটৰ এছ'চিয়েশ্যনৰ কনষ্টিটিউশ্যনবোৰ সুপ্ৰিম কোৰ্টে এপ্ৰুভ কৰি দিয়ে চ' তাতে কোনো ধৰণৰ কাকো ডিছকুৱালিফিকেশ্যনৰ যিকেইটা ক্ৰাইটেৰিয়া আছে তাৰ বাহিৰে অন্য কোনো ক্ৰাইটেৰিয়া নাই য'ত এজন মানুহক আমি হেৰি ডিবাৰ কৰিব পাৰোঁ ফ্ৰম পাৰ্টিচিপেটিং ইন দ্য ইলেকশ্যন যিকেইটা ডিছকুৱালিফিকেশ্যন কণ্ডিশ্যন আছে সেইকেইটাই কোনো এজনক চুই যোৱা নাছিলে সেইকাৰণে দে আৰ অল কোৱালিফাইড টু কণ্টেষ্ট ইন দ্য ইলেকশ্যন তেওঁলোকে ইচ্ছা কৰিলে কণ্টেষ্ট কৰিব পাৰিলেহেঁতেন সৌৰভ গাংগুলীয়ে কিন্তু তেওঁ কণ্টেষ্ট নকৰিলে মই আপোনাক এটা ভিডিঅ' দেখুৱাব খোজোঁ য'ত সৌৰভ গাংগুলীৰ গোটেই BCCIৰ সভাপতি হোৱাৰ ঘটনাটোৱে এটা ৰাজনৈতিক প্ৰেক্ষাপট আছে সকলোৱে ধৰি লৈছিল যে তেওঁক বিজেপিলৈ অনা হ'ব আৰু বেংগল ইলেকশ্যনত তেওঁক মুখ্যমন্ত্ৰী পদবীৰ প্ৰাৰ্থী হিচাপে খাৰা কৰা হ'ব এটা ভিডিঅ' য'ত অমিত শ্বাহ আৰু সৌৰভ গাংগুলীয়ে একেলগে ভাত খাইছে আৰু এই ছবিখন আপুনি চাওক যে ইয়াত এইটো সৌৰভ গাংগুলীৰ ঘৰ য'ত অমিত শ্বাহ আৰু পশ্চিমবংগৰ বিজেপিৰ অন্যান্য নেতৃত্ব আছিল এইটো আছিল পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বৰ ভিডিঅ' ইয়াত এই ভিডিঅ'টো কেৱল মাত্ৰ মই কেৱল এটা প্ৰমাণ হিচাপেহে দেখুৱাইছোঁ যে তেওঁৰ বিজেপিৰ নেতৃবৃন্দৰ লগত সৌৰভ গাংগুলীৰ এটা ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল কিন্তু দীৰ্ঘ 2019 চনৰ ঘটনা 2019ৰ পৰা 22লৈকে কিন্তু সৌৰভ গাংগুলীয়ে বিজেপিত যোগদান নকৰিলে আৰু বৰঞ্চ তেওঁক বিজেপিত যোগদান কৰিবলৈ বহুত ধৰণে পাৰ্চু কৰা হৈছিল তেওঁ যোগদান নকৰিলে যাৰ ফলত বিজেপিয়ে এইবাৰ তেওঁক BCCIৰ সভাপতি পতাত অনিচ্ছুক হ'ল বুলি চৰ্চা চলিছে আপোনাৰ মন্তব্য কি মই এইটো যিটো আপুনি কৈছে এইটো আপোনালোকৰ এটা পাৰচেপশ্যন এই পাৰচেপশ্যনৰ কোনো ভিত্তি নাই সৌৰভ গাংগুলী ডাঙৰীয়াৰ ঘৰত গৈ অমিত শ্বাহ ডাঙৰীয়াই আহাৰ গ্ৰহণ কৰিছে চ' তাতে মই কোনো ধৰণৰ পলিটিকেল কালাৰ দেখা নাপাওঁ হয়তো সৌৰভ গাংগুলীৰ লগত আৰু বেলেগ পলিটিকেল পাৰ্টিৰ লিডাৰো তেনেকৈ ক'ৰবাত ডিনাৰ কৰিছে বা লাঞ্চ কৰিছে ডেট ডাজ নট ছিগনিফাই ডেট হি ইজ জইনিং অৰ হি ইজ এ পাৰ্ট অফ পলিটিকেল প্ৰচেছ এইটো এটা ঘৰুৱা পৰিৱেশৰ এখন ফটো দেখুৱাইছে ইয়াৰ পৰা কোনো ধৰণৰ পাৰচেপশ্যনছ মোৰ হেৰি নালাগিলে যদি কোনোবাখন পলিটিকেল মিটিঙত গৈ সৌৰভ গাংগুলী ডাঙৰীয়া বহিলে হয় তেতিয়াহ'লে উই কুড হেভ তেওঁক সেইকাৰণে পাৰ্চু কৰা হৈছিল কিন্তু তেওঁ নগ'ল চ' এইটোৰ ওপৰত মই ক'ব নোৱাৰিম দ্বিতীয় এটা ভিডিঅ' মই আপোনাক দেখুৱাব খুজিছোঁ মমতা বেনাৰ্জীয়ে কেনেকুৱা ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যেতিয়া সৌৰভ গাংগুলীক BCCI সভাপতি পতা নহ'ল এতিয়া মমতা বেনাৰ্জীৰ বক্তব্যটো আমি চাই লওঁ My humble regards to the Prime Minister. Please take care that Saurabh must be allowed to contest the ICC election. He has been deprived.
Why he has been deprived? What is his fault? Everybody knows him. All the country, all the world. We are proud of him. Not only Bengal. He is a Bengali Dada, Bengali Bhai, brother. But he is a pride for the country and the world. Everybody knows him. Every country from all, whoever played the cricket, everybody knows him. He walked with everybody. And he is a popular figure. That's why he has been deprived. It's a matter of, I am really shocked. And it's a matter of bad and sad. So we will request the government, don't take it politically or vindictively. Take a decision. He is not a political party member. Take decision for the cricket. Take decision for the sports. That will be our request. সৌৰভ গাংগুলীক BCCI পুনৰবাৰ মনোনয়ন নিদিয়াৰ ঘটনাত ৰাজনৈতিক ৰূপটো আপুনি দেখিলে যে মমতা বেনাৰ্জীয়ে কৈছে যে হি হেজ বিন ডিপ্ৰাইভড আৰু তেওঁক ভিন্ডিক্টিভলি অতৰোৱা হৈছে আৰু তেওঁক ICCত কণ্টেষ্ট কৰিবলৈ দিব লাগে বুলি প্ৰধানমন্ত্ৰীক তেওঁ মুকলিভাৱে আহ্বান জনাইছে আপুনি কি এটা দুটা পাৰ্ট আছে এটা হ'ল হি ইজ বিন ডিপ্ৰাইভ বুলি কৈছে আপুনি কোনটো ইলেকশ্যনৰ কথা বুজাইছে BCCI ইলেকশ্যনৰ কথা বুজাইছে এইটো ৰিসেন্ট এইটো কালি হয় এইটো যোৱাকালি BCCI তেওঁ ডিপ্ৰাইভ কৰা নাই মই আপোনাক অলপ আগতে ক'লোঁ যে এভৰিবডি ৱাজ ফ্ৰী টু ছাবমিট দিয়াৰ নমিনেশ্যন পেপাৰ চ' নমিনেশ্যন পেপাৰ হয়তো সৌৰভ গাংগুলী ডাঙৰীয়াই নিদিলে সেইটো কাৰণে তেওঁকতো কোনো বাধা দিয়া নাছিলে বা মোক আজি কোনো জোৰ কৰি পেলাই নমিনেশ্যন পেপাৰো দিয়া নাই বা কোনো মোক বাধাও দিয়া নাই So, that is one part. Regarding ICC election, it is announced one. So, it is a premature issue, a premature stage of thoka bostu eta. I don't think it will got actual ground reality ba jikhini factual kotha ase tar logot kono connection ase. I think somebody is trying to take political mileage of an issue which is actually a non-issue at all. শইকীয়া ডাঙৰীয়া আপুনি দীৰ্ঘদিনৰ ক্ৰিকেট প্ৰশাসক আপুনি এজন খেলুৱৈ আপোনাৰ এটা বিশেষ নিৰ্বাচন মনত পৰিব BCCI ইলেকশ্যন মোৰ মনত আছে জীৱনত শাৰদ পাৱাৰে কোনো নিৰ্বাচন হাৰি পোৱা নাছিলে একমাত্ৰ এটা নিৰ্বাচনতে শাৰদ পাৱাৰ হাৰিছে সেইটো আছিল BCCI সভাপতিৰ নিৰ্বাচন জগমোহন ডালমিয়াৰ লগত কণ্টেষ্ট কৰিছিলে আৰু জগমোহন ডালমিয়া এটা ভোটত জিকিছিলে BCCI তেতিয়া এতিয়া আছে নাই মই নাজানো কেলকাতা ক্ৰিকেট ক্লাব বুলি এটা ৰিপ্ৰেজেন্টেশন আছিলে যেটো এটা ভোট আছিলে সেইটো শাৰদ পাৱাৰৰ নজৰত নাছিলে শাৰদ পাৱাৰে নাজানিছিলে যদি সেই ভোটটোৰ কথা জানিলেহেঁতেন শাৰদ পাৱাৰ হৰাৰ কোনো অৱকাশ নাছিল ইমানে কঠিন প্ৰতিদ্বন্দিতা আছিল BCCI এফালে জগমোহন ডালমিয়া এফালে শাৰদ পাৱাৰৰ নিচিনা শক্তিশালী ব্যক্তিত্ব এনেকুৱা এখন BCCIত এইবাৰ কোনো পদৰ বাবে প্ৰতিদ্বন্দিতা নহল বহুতে ধাৰণা কৰিছে যে এটো আগতীয়াকৈ ইয়াক নিৰ্মাণ কৰি ৰখা হৈছে ৰাজনৈতিকভাৱে নিৰ্মাণ কৰি ৰখা হৈছে অমিত শাহৰ পুত্ৰ জয় শাহক দ্বিতীয়বাৰৰ বাবে সুযোগ দিছে অথচ সৌৰভ গাংগুলীৰ পক্ষত এজনো মানুহ থিয় হোৱা নাই আপুনি যেটো ক'লে যে নিৰ্বাচন হৈছিল এটা ভোটৰ ব্যৱধানত শাৰদ পাৱাৰ হাৰিছিল তাতে এটো বস্তু প্ৰমাণ হয় যে BCCI is running through a democratic process it was and it is still আজিৰ তাৰিখত যদি আন এজনে জয়েন্ট সেক্ৰেটাৰী পোষ্টৰ কাৰণে ভোট দিলে হয় I would have contested because I have the support of 8 northeastern states আৰু যেটো ক'লে আপুনি যে ক্ৰিকেট ক্লাব নেতাজী ক্ৰিকেট ক্লাবৰ ভোটিং ৰাইটস এবাৰ BCCI হেতু জাগাত অভিষেক ডালমিয়াই হেতু প্ৰতিনিধিত্ব লৈ আহিছে হেতু ৰিপ্ৰেজেন্টেশন লৈ আহিছে সো দ্যাট ওয়াজ আই থিংক এটো যদি নাজানিছিলে তেতিয়াহলে তেওঁৰ দুৰ্ভাগ্য না হেতু শাৰদ পাৱাৰে নাজানিছিলে বাট ক্ৰিকেট ক্লাব অফ ইণ্ডিয়াৰো ৰিপ্ৰেজেন্টেশন আছে সো ইট ইজ আ পাৰ্ট অফ দ্য গেম কিন্তু এইবাৰ প্ৰতিদ্বন্দিতা নোহোৱাৰ এইবাৰ নহল মই আপোনাক কওঁ যে 2019ত হৈছিল নেকি যিবাৰ সৌৰভ গাংগুলী ডাঙৰীয়াই BCCI প্ৰেসিডেন্ট হল সেইবাৰ কন্টেস্ট হৈছিল নেকি সেইবাৰো পলিটিক্যালিয়ে কথাটো লোৱা হৈছিল এতিয়া মই আপোনাক কওঁ যে ৰজাৰ বিন্নী ডাঙৰীয়া আজি প্ৰেসিডেন্ট হল তেওঁক আপুনি বিজেপিৰ লগত লিংক কৰিব কংগ্ৰেছৰ লগত লিংক কৰিব নে TMCৰ লগত লিংক কিন্তু সাধাৰণ সম্পাদকজনকটো বিজেপিৰ লগত লিংক কৰিব পাৰি হি ইজ ভেৰি সাকসেসফুল এণ্ড শ্ৰুড এডমিনিষ্ট্ৰেটৰ তেওঁ নিচিনা কম্পিটেন্ট এডমিনিষ্ট্ৰেটৰ BCCIত খুব কম মই এটা এক্সাম্পল দিওঁ আপোনাক 2017 বা 2020 যেটো মিডিয়া ৰাইটছ আছে আপুনি মিডিয়াৰ মানুহ আপুনি বুজি পাব ইট ওয়াজ এবাউট 16,000 crores আমি যেটো IPLৰ মিডিয়া ৰাইটছ বেছি আছিল বিকজ অফ হিজ ইনিশিয়েটিভ বিকজ অফ হিজ acumen in finance
we have got an amount of which is astronomical. 16,000 of 14,392 crore, 48,390 crores oleke utile for the period from 2023 to 2024. 3 times বাঢ়ি গৈছে 3 times বাঢ়িছে. This sole credit in my view, or majority of the credit in my view, goes to Jaisa for this. He played a very good way, very transparent and fair manner, and he had adopted a very fair manner of participation in the tender process. Hey, competition to তেওঁ লগাই দিয়াৰ কাৰণে 16,000 কোটি টকাৰ পৰা 48,000 crores হলে 5 বছৰৰ media rights উঠিলে. That shows his successful tenure of the last 3 years tenure in BCCI. সেই তাৰ একাংশ ক্ৰেডিট আপুনি সৌৰভ গাংগুলীক দিব নিবিচাৰে Definitely, whole team, Apex Councilor সকলোৱে হেৰি, but he was more involved with the financial part. মই যি লাষ্ট এসপ্তাহ 10 দিনত জয় চাহ ডাঙৰীয়াৰ লগত মোৰ ইণ্টাৰেকশ্যন হৈছে বা মই পাৰ্ট অফ দ্য ডিছকাশ্যন এণ্ড মিটিংছ, তাতে মই গম পাই গ'লোঁ যে জয় চাহ হেজ এ ভেৰি গুড একুইপমেণ্ট ফৰ দ্য ফাইনেন্সিয়েল BCCI ফাইনেন্সিয়েল পাৰ্ট ইজ ভেৰি ক্ৰিটিকেল, আৰু সেইটো সকলোৱে বুজি পোৱাটো সম্ভৱ নহয়, বাট জয় চাহ ন'জ ইট ইন এণ্ড আউট, আৰু হি হেজ ৰুট আউট অল ৱেজ অফ কৰাপশ্যন ইন BCCI ফৰ লাষ্ট 3 years. আপুনি সদায় BCCIত আগতে লিটিগেশ্যনছ, গোটেইকেইটা লিটিগেশ্যনছ, ইনকাম টেক্সে কওক, কৰ্পৰেট টেক্সে কওক, গোটেইকেইটা লিটিগেশ্যনছ ডিউৰিং দ্য tenure of last 3 years was won by BCCI and সৌৰভ গাংগুলী এজ ৱেল এজ জয় চাহ, তেওঁলোক দুইজনে বহুত বেছি গুৰুত্ব আৰোপ কৰিছিল, আৰু তাৰ ফলত BCCI আজি ফাইনেন্সিয়েলি বহুত বেছি ষ্ট্ৰং হৈ গ'ল. আনকি ICCও এতিয়া BCCIৰ ওপৰত নিৰ্ভৰশীল. ICCৰ বহু সিদ্ধান্তত BCCIক লগত নল'লে ICCI একো কৰিব নোৱাৰে, কাৰণ ইট ইজ দ্য ফাইনেন্সিয়েলি দিছ ইজ দ্য মষ্ট আটাইতকৈ শক্তিশালী ক্ৰিকেট বৰ্ড এখন পৃথিৱীৰ আৰু সেইকাৰণে মই কওঁ যে এই গোটেই যি ছাকচেছফুল মিডিয়া ৰাইটছ, এই গোটেই খেলটো আৰম্ভ হ'ল 1994ত এছিয়া কাপছ আৰু ইণ্ডিয়াত যিকেইটা টুৰ্ণামেণ্ট হৈছিল সেইকেইটাত TWI বুলি এটা অৰ্গেনাইজেশ্যন আহিছিলে. তেওঁলোকৰ আগতে কি হৈছিলে, BCCI খেলবোৰ দূৰদৰ্শনে অকল টেলিকাষ্ট কৰিছিল, আৰু দূৰদৰ্শনক 5 লাখ টকা পাৰ মেচ দিব লাগিছিলে, which was changed by Dalmia, যে আমাৰ প্ৰডাক্ট হয়, আজি আপুনি যেতিয়া এটা প্ৰডাক্ট এটা প্ৰডিউচ কৰে, ইউ আৰ ইনভেষ্টিং. BCCI খেলখন কৰিছে আৰু খেলখন দূৰদৰ্শনে দেখাব, ওলটাই দূৰদৰ্শনক পইচা দিব লাগিছিল. That was the system till 1996. ৰিভাৰ্ছ কৰিলে ডালমিয়া, আৰু তাৰ পৰা BCCI has a very successful and very proper graph so far as finances is concerned. তাৰ পৰাই গোটেই ক্ৰিকেটৰ চিনাৰিঅ'টো চেঞ্জ হৈ গ'ল, যিটো আজিলৈকে ফুটবল বা অন্য গেমছে ভাৰতত কৰিব পৰা নাই. সেই ছাকচেছফুল হোৱাৰ কাৰণে আজি আমাৰ এডমিনিষ্ট্ৰেটৰসকলে ৱেল অফ, এছ'চিয়েশ্যনছবোৰ ৱেল অফ, আৰু চবতকৈ ডাঙৰ কথা প্লেয়াৰখিনিক আমি যথেষ্ট ফাইনেন্সিয়েলি ছাপোৰ্ট কৰোঁ ডিউৰিং দ্য কেৰিয়াৰ, এণ্ড আফটাৰ ডেট অলছ' পেঞ্চন ইমান বেছি দিয়া যায় যে গভৰ্ণমেণ্ট ছাৰ্ভেণ্টতকৈ BCCI বহুত ক্ষেত্ৰত পেঞ্চন আমাৰ এক্স ক্ৰিকেটাৰসকলে পাই আছে. নট অনলি ক্ৰিকেটাৰ্ছ, দ্য এক্স টেকনিকেল পাৰ্চনছ অলছ' সকলোৱে. আৰু এই জয় চাহৰ এটা গুৰুত্বপূৰ্ণ ক্ৰেডিট হ'ল যে এই ডিউৰিং দিছ লাষ্ট 3 years প্লেয়াৰৰ ৰিমুনাৰেশ্যনো যথেষ্ট বঢ়াইছে, মেচ হোষ্টিং প্লেচ ফিজ ফৰ দ্য এছ'চিয়েশ্যন বঢ়াই দিছে, আৰু পেঞ্চনৰ এমাউণ্টটো বহুত বেছি বঢ়াই দিছে. চ' এভৰিবডি ইজ হেপী, এণ্ড তাৰ ছাকচেছফুল মেজৰ ক্ৰেডিট উইল গ' টু জয় চাহ, এণ্ড সৌৰভ গাংগুলী ইজ অলছ' he is also eligible for getting the credit along with the whole team of Arun Dhumale kok ba jiসকল আছিল. Plus BCCI has a very professional financial team. কোনো সন্দেহ নাই. এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি. বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত BCCIৰ নৱনিৰ্বাচিত যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, যাক আমি সকলোৱে বহুতে লোন শইকীয়া বুলি জানে. দেৱজিৎ শইকীয়া ডাঙৰীয়া, আমি বিৰতিৰ আগতে পাতি আছিলোঁ যে BCCI এতিয়া আৰ্থিকভাৱে ইমান শক্তিশালী যে প্লেয়াৰক মাননি দিয়াৰ ক্ষেত্ৰত যথেষ্ট বৃদ্ধি কৰা হৈছে মাননি, আনকি এক্স প্লেয়াৰসকলক, প্ৰাক্তন খেলুৱৈসকলক পেঞ্চনৰ পৰিমাণো যথেষ্ট দিয়া হৈছে. মই ক'ৰবাত পাইছিলোঁ এইকেইদিনতে যে সৌৰভ গাংগুলী যেতিয়া অধ্যক্ষ আছিলে, সৌৰভ গাংগুলীয়ে বছৰি 5 কোটি টকাৰ পেকেজ এটা পাইছিলে. এই বিষয়ে মই অৱগত নহয়. আচ্ছা, মানে BCCIৰ যিসকল বিষয়ববীয়া তেওঁলোকক বাৰ্ষিক মাননি দিয়া নহয় নেকি? এইটো চবটো অনাৰেৰী পোষ্ট বুলিয়ে মই জানো, মই এইটো বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্মেশ্যন পোৱা নাই. আচ্ছা আচ্ছা, কিন্তু আদাৰৱাইজ এইবিলাক অনাৰেৰী পোষ্ট হয়. হয়, এতিয়া অসমৰ আমাৰ দৰ্শকে জানিব বিচাৰিব যে ৰাণা গোস্বামী, প্ৰয়াত ৰাণা গোস্বামী আছিল উপাধ্যক্ষ, আমাৰ গৌতম ৰয় আছিল উপাধ্যক্ষ, আৰু
নগাঁৱৰ সহজানন্দ ওজা ডাঙৰীয়া আছিল উপাধ্যক্ষ আপুনি প্ৰথম যুটীয়া সচিব পদলৈ আহিছে আৰু যাৰ হাতত এক্সিকিউটিভ পাৱাৰ আছে যি কাম কৰিব পাৰে সম্পাদকৰ লগত লগ লাগি কাম কৰিব পাৰে এতিয়া এই পদবী লোৱাৰ পিছত আপুনি ভাৰতীয় ক্ৰিকেটক কি ধৰণে কল্পনা কৰে কেনেধৰণে বিচাৰে চাওক আগত যিকেইজন আছিলে সেইটো সময়ত এটা খুব ডাঙৰ বডি এটা আছিলে BCCI 2019ৰ আগৰ কমিটিকেইটাত আপুনি 5টা জনৰ পৰা 5জন ভাইচ প্ৰেছিডেণ্ট থাকে আৰু সেইকেইজন এখন ষ্টেটৰ পৰা নমিনেশ্যন হয় চ' সেইবিলাক এটা বেলেগ ছিষ্টেম এটা আছিলে আৰু এই গোটেই ছিষ্টেমটো যেতিয়াৰ পৰা 2013-14 পৰা লোধা কমিটি হ'ল মুদগল কমিটি হ'ল তাৰপিছত সুপ্ৰিম কোৰ্টৰ ইণ্টাৰফেৰেঞ্চৰ নতুন কনষ্টিটিউশ্যন হ'ল চ' এই ডাঙৰ কমিটিখন একদম কনচাইজ কৰি 5জনীয়া এপেক্স কাউন্সিল কৰিলে য'ত প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী আৰু ট্ৰেজাৰাৰ এই 5জনীয়া এপেক্স কাউন্সিল এখন কৰে তাতে এজন মেম্বাৰ থাকিব পাৰে এডিশ্যনেলি ফ্ৰম দ্য মেম্বাৰ ষ্টেটছ আৰু 2জন মেম্বাৰ্ছ ফ্ৰম এজন মহিলা ক্ৰিকেটাৰ হ'ব লাগিব আৰু এজন পুৰুষ ক্ৰিকেটাৰ চ' এই 9জনীয়া কমিটিৰ 5জন ইলেক্টেড হয় বাকীকেইজন নমিনেটেড হয় চ' এই নমিনেশ্যনখিনি হোৱাৰ হেৰিত এতিয়া গোটেই আগতে যি 30-40জনীয়া কমিটি আছিলে সেই গোটেই কামখিনি এই 5জনীয়া কমিটিয়ে কৰিব লাগিব চ' দায়িত্ব বহুত আহি পৰে আৰু আজিৰ তাৰিখত বছৰি প্ৰায় 2,500 মান মেটচ আমি ডমেষ্টিক উইথ খেলাব লাগিব 2,500 সেইটো আৰু বঢ়োৱাৰ কথা চিন্তা চৰ্চা কৰা গৈছে এতিয়া উইমেন্সৰ আণ্ডাৰ-15 টুৰ্ণামেণ্ট এটা আমি এই বছৰৰ পৰা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছোঁ তাৰ উপৰি IPL যিখন IPL হয় বা এইবাৰ উইমেন্স IPLৰ কথা চিন্তা কৰা গৈছে ফেব্ৰুৱাৰী-মাৰ্চত এইবিলাক চব ডমেষ্টিক ক্ৰিকেটৰ আণ্ডাৰত পৰিব আৰু এজ জইণ্ট ছেক্ৰেটাৰী মোৰ ওপৰত দায়িত্ব অলৰেডি মোক কৈছে যে এজ এ জইণ্ট ছেক্ৰেটাৰী মোৰ দায়িত্ব থাকিব উইমেন্স ক্ৰিকেটৰ গোটেইখিনি ছিনিয়ৰ জুনিয়ৰ আৰু জুনিয়ৰ ক্ৰিকেটছ ফৰ মেন্স এইখিনি মোৰ দায়িত্বত পৰিব তাৰ উপৰি যেতিয়াই মোক ছেক্ৰেটাৰীয়ে এডিশ্যনেল দায়িত্ব দিব খুজিব মোক দায়িত্ব দিলে মই সেইখিনি পালন কৰিব লাগিব আচ্ছা এইখিনি হৈছে মেজৰ কাম উইমেন্স ক্ৰিকেটৰ ক্ষেত্ৰত আমাৰ খুবেই ভাল দিন চলিছে বুলি মই ক'ব পাৰোঁ আপুনিও নিশ্চয় সন্মত হ'ব কথাটোত যে 8খন এছিয়া কাপৰ মেটছত 7খনেই আমি চেম্পিয়ন হৈছোঁ মোৰ যিটো হিচাপ আছে আৰু ইংলেণ্ডত গৈ খুব ভালকৈ জিকি আহিলে খুব ভালকৈ খেলিছে কিন্তু অসমৰ প্ৰতিনিধিত্ব তাত খুব দুৰ্বল চাওক এই গোটেই বস্তুবোৰ চাব লাগিব আমি কি ছিষ্টেমেদি আগবাঢ়ি গৈ আছোঁ আজি বেংগলৰ উইমেন্স ক্ৰিকেটটোৰ লগত অসমৰ উইমেন্স ক্ৰিকেট আপুনি কম্পেয়াৰ কৰিব নোৱাৰে বাট অসমত আজি ধৰি লওক 1973-74 পৰা অসমৰ উইমেন্স দল আছে কিন্তু এতিয়ালৈকে আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট হোৱা নাছিলে যিটো টুৰ্ণামেণ্ট আমাৰ এই টেনিয়ৰটো যোৱা বছৰৰ পৰা আমি কনকলতা বৰুৱাৰ নামত ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম আৰম্ভ কৰিছোঁ আমাৰ টোটেল মেন্সত 42 ইউনিটছ আছে আমি ভাবিছিলোঁ যে খুব বেছি 8-10খন আহিব বাট আমি চেষ্টা কৰোঁতে 18খন ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰা যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে মহিলাৰ আৰু আমি চেষ্টা কৰিম যাতে 42লৈকে আমি লৈ যাব পাৰোঁ চ' মহিলা ক্ৰিকেটটো অসমত আৰম্ভণিটো হৈ গৈছে বেছ এটা আছে ফাউণ্ডেশ্যন এটা আছে কিন্তু ইয়াক কৰিব লগা বহুত কাম আছে যিটো আমি কম্পিটিটিভ ক্ৰিকেটটো আমি ছোৱালী খেলুৱৈখিনিক আগবঢ়াই অনাত আমি আগতে হয়তো আমি চেষ্টা কৰা নাছিলোঁ কিন্তু এই যোৱা 3 বছৰত আমি সেই চেষ্টাটো কৰি পেলাই ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট পাতিলোঁ চেলেঞ্জাৰ্ছ ট্ৰফি আমি 6টা জোনৰ 6টা টীম কৰি পেলাই কৰিছোঁ আৰু সেইবিলাক আমি লাইভ টেলিকাষ্ট কৰাইছোঁ বিভিন্ন এপছৰ জৰিয়তে চ' লট অফ য়াং গাৰ্লছ আৰ কামিং নাও আৰু যিহেতু এতিয়া আণ্ডাৰ-15 ইণ্টাৰ ষ্টেট টুৰ্ণামেণ্টখনৰ BCCI মুড কৰিছে চ' আমি যোৱা মাহত গোটেই অসমত 6টা জোনত আমি 15 বছৰ তলৰ ছোৱালী আমি অ'পেন ট্ৰায়েল পাতিছিলোঁ আৰু তাতে প্ৰায় আমি 200 ছোৱালী পাইছোঁ চ' এইখিনিকে আমি ট্ৰেইন আপ কৰি পেলাই আপুনি দেখিব যে আগন্তুক সময়ত আমাৰ প্লেয়াৰবিলাক হেৰি হ'ব ভাল খেলিব আৰু 2010-11ত আমাৰ টীম এটা চেম্পিয়নো হৈছিলে নেশ্যনেল লেভেলত উইমেন্সত কিন্তু তাতে 3-4জনী আমাৰ ৰেলৰ প্লেয়াৰ আছিলে যিসকল বাহিৰৰ পৰা আহি ইয়াতে চাকৰি কৰি ভাল খেলিছিলে অসমৰ কিন্তু আমাৰ এতিয়া নতুন কমিটিখনৰ আমাৰ এটাই চেষ্টা আছে নতুন কমিটি নহয় আমি যাবৰে হ'ল আৰু এতিয়া আমাৰ নতুন প্ৰচেছ হৈছে যে আমি লোকেল প্লেয়াৰলৈ টীমবিলাক আমি গঠন কৰিম যাতে ইয়াৰ খেলুৱৈসকলে তাতে কোনো বেলেগ কথা নাই খুদা যোনে অসমতে পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছে ইয়াৰ ক্লাব খেলিছে ইয়াৰ ডিষ্ট্ৰিক্ট খেলিছে তেনেকুৱা লোকেল প্লেয়াৰ দি আমি টিমবিলাক কৰিছোঁ যাতে গেষ্ট প্লেয়াৰৰ প্ৰভিজন যদিও আছে প্ৰত্যেকটো ষ্টেট টিমত 3জনকৈ আমি বাহিৰৰ প্লেয়াৰ আনিব পাৰোঁ সেইটো কিছুমান ষ্টেটে এডপ্ট কৰিছে আমি সেইটো এডপ্ট কৰিছিলোঁ ফ্ৰম 1991 to 2018 19ৰ পৰা এইটো আমি কমপ্লিটলি বন্ধ কৰি দিলোঁ যাতে 3জন লোকেল প্লেয়াৰ এডিশ্যনেলি খেলিলে তেওঁলোকৰ ভৱিষ্যতত বহুত অপৰচুনিটিজ ওলাব সেইটো চাই পেলাই ইয়াৰ প্লেয়াৰৰ চিন্তা চৰ্চা কৰি আমি সেইটো এই গেষ্ট প্লেয়াৰৰ প্ৰভিজনছ বা সেই যিটো হেৰিটো ছিষ্টেমটো আছে সেইটো অসমত আমি এইটো এবাণ্ডন কৰিছোঁ আপুনি এতিয়া যুটীয়া সচিব হিচাপে আপুনি সৰ্বভাৰতীয় দায়িত্বত এই দুটা আপোনাৰ হাতত আহি এই দুটা মহিলা ক্ৰিকেট আৰু
জুনিয়ৰ মেন্স এই দুটা আপোনাৰ দায়িত্বত আহিলে আচ্ছা মই এটা কথা জানিব বিচাৰিছোঁ যে শেহতীয়াকৈ যোৱা 15 ছেপ্টেম্বৰত যিটো উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে আপোনালোকৰ সংবিধানৰ সংশোধনীত তেখেতসকলে অনুমোদন দিছে ন্যায়ালয়ে তেতিয়া তাত এটা কথা কৈছে যে কুলিং অফ পিৰিয়ডটো এতিয়া আৰু তেওঁলোকে বিচাৰ্য বিষয় কৰি ৰখা নাই কুলিং অফটো আগতে আছিলে আপোনালোকৰ যে যদি কোনোবা ষ্টেটৰ বৰ্ডত থাকে বিষয়ববীয়া তেতিয়া তেওঁ চেণ্ট্ৰেল বৰ্ডলৈ যাবলৈ হ'লে মাজত এটা কুলিং অফ পিৰিয়ড আছিল সংবিধানত এতিয়া আৰু সেই কুলিং অফ পিৰিয়ডটো ৰখা নাই এতিয়া এনে অৱস্থাত আপুনি যুটীয়া সচিব আৰু এছিএৰ সচিব হৈ থাকিব পাৰিবনে নাই এতিয়া এনেকুৱা হ'ল যে এতিয়া আগতে কুলিং অফটো আছিলে ষ্টেট এছ'চিয়েশ্যনৰ 6 বছৰ তাৰপিছত 3 বছৰ গেপ হৈ BCCIত যাব পাৰে দুইটা একেলগ কৰা আছিলে অৰ্থাৎ BCCIৰ পিৰিয়ডটো আৰু ষ্টেটৰ পিৰিয়ডটো মিলাই পেলাই কুলিং অফটো কাউণ্ট কৰিছিলে এইটো ছেগ্ৰিগেট কৰিলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এতিয়া ষ্টেটত 6 বছৰ হোৱাৰ পিছত আকৌ চেণ্টাৰত অৰ্থাৎ BCCIত গৈ পেলাই 6 বছৰ কৰিব পাৰিব তাৰপিছত আকৌ 3 বছৰ তাতে গেপ কৰি পেলাই বা তাতে BCCIত ছাপ'জ মই আপোনাক ক'লোঁ যে এজনে ষ্টেটত 6 বছৰ কৰিলে তাৰপিছত গেপ নালাগে BCCIত 3 বছৰ কৰিলে বা 6 বছৰ কৰিলে ষ্টেটৰ আপোনাৰ কুলিং অফটো চলি গ'ল তাতে থকাৰ কাৰণে ষ্টেটৰ কুলিং অফ বুলি ধৰা হ'ব চ' আকৌ হি কেন ষ্ট্ৰেট ৱে কাম বেক টু ষ্টেট চ' সেইকাৰণে কি হৈছে এজন প্ৰশাসকে টোটেল 9 বছৰ ষ্টেটত আৰু 9 বছৰ BCCIত থাকিব পাৰিব অৰ্থাৎ 18 বছৰলৈকে তেওঁ মেক্সিমাম কৰিব পাৰিব সেইটোত কোনো ধৰণৰ সুপ্ৰিম কোৰ্টে টিংকাৰ কৰা নাই অৰ্থাৎ টাচ কৰা নাই কিন্তু এটা ছেগ্ৰিগেট কৰিছে আচ্ছা এতিয়া আপুনি এছিএৰ সেক্ৰেটাৰী হৈ থকা বাধা আছে আমাৰ কনষ্টিটিউশ্যন মতে আমাৰ কথা আছিলে যে আমি 30 ছেপ্টেম্বৰৰ ভিতৰত ইলেকশ্যন পাতিব লাগিছিলে সেইটো আমি ইলেকশ্যন 2 তাৰিখে আমাৰ খেলখন আছিলে কাৰণে নাপাতিলে আৰু যিটো আপুনি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোত কিছুমান চেঞ্জেছ আনিব দিলে সেই চেঞ্জেছখিনি আমি কনষ্টিটিউশ্যনতো এডপ্ট কৰি ল'ব লাগিব প্ৰচেছটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ মই ভাবোঁ যে 1-1.5 মাহৰ ভিতৰত সেই কনষ্টিটিউশ্যনখন এমেণ্ড হোৱাৰ লগে লগে গোটেই ভাৰতত প্ৰত্যেকখন ষ্টেটতে ইলেকশ্যন হ'বলৈ গৈ আছে আমিও নৱেম্বৰৰ ভিতৰতে আমি ইলেকশ্যন পাতিম অসম ক্ৰিকেট আৰু একে সময়তে BCCI আৰু ষ্টেটৰ দুইটা বস্তু হেৰি হয় এতিয়া সদায় ইণ্টাৰাম এইকেইটা দিন মই চলাই যাব পাৰিম কিন্তু আমি অতি সোনকালে আমিও ইয়াতে ইলেক্ট্ৰেল অফিচাৰ এপইণ্ট কৰি পেলাই আমি ইলেকশ্যন প্ৰচেছটো আৰম্ভ কৰিব লাগিব তেতিয়া আপুনি কণ্টেষ্ট কৰিব পাৰিব নাই ইয়াতে কাৰণ মই ষ্টেটত কুলিং অফত যাব লাগিব কুলিং অফটো আৰম্ভ আৰু এট দ্য ছেইম টাইম ইউ কেনট হ'ল্ড টু পোষ্ট আচ্ছা ইন ষ্টেট এণ্ড BCCI এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত BCCIৰ নৱনিৰ্বাচিত যুটীয়া সচিব দেৱজিৎ শইকীয়া ডাঙৰীয়া আপোনাৰ আমি বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ যে আপোনাৰ এতিয়া অসমত কুলিং অফ পিৰিয়ডটো আৰম্ভ হৈ গ'ল আপুনি BCCIলৈ গুচি যাব নৱেম্বৰৰ পিছত আৰু আপোনাৰ অসমৰ কোনো হেৰি নাথাকে কাম নাথাকে কিন্তু আপুনিতো অসমতেই থাকিব গতিকে অসম ক্ৰিকেটৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব মই আগতেও এই প্ৰশ্নটো সুধিছোঁ মোৰ যিমান দূৰ মনত পৰে যে টিম ইণ্ডিয়াত অসমৰ প্ৰতিনিধিত্ব এই সপোন কেতিয়া আমাৰ পূৰণ হ'ব টিম ইণ্ডিয়াত পোৱাটো আজিৰ তাৰিখত যথেষ্ট কঠিন কিন্তু তাৰ কাৰণে আমাৰ প্লেয়াৰসকলে যিটো লেভেলত পাৰফৰ্ম কৰিব লাগে সেই লেভেলত এতিয়ালৈকে পাৰফৰ্ম কৰাটো আমি দেখিবলৈ পোৱা নাই আমি 2016-17ত আমি এটা ছিটুৱেশ্যন আহিছিলে যেতিয়া আমাৰ বৰপেটাৰ এজন খেলুৱৈ আছে আমাৰ কৃষ্ণ দাস তেওঁ হাইয়েষ্ট উইকেট লৈছিলে 54 উইকেটছ আপোনাৰ হেৰিত ৰঞ্জি ট্ৰফিত চ' সেইটো এটা সুবিধা আছিলে সেইখিনি সময়ত এছ'চিয়েশ্যনছবিলাকো খুব উইক আছিলে কিহৰ কাৰণে সুপ্ৰিম কোৰ্টে ইণ্টাৰফেয়াৰ কৰি পেলাই এছ'চিয়েশ্যনছবিলাক ডিফাংক্ট কৰি দিছিলে চ' সেই সময়ত কৃষ্ণ দাসৰ এটা সুবিধা আহিছিলে যে ভাৰতীয় দলত পাবলৈ তাৰপিছত আমি খুব চেষ্টা কৰি আছোঁ আমাৰ প্লেয়াৰখিনিয়ে কনচিষ্টেঞ্চিটো নাই আমাৰ প্লেয়াৰখিনিৰ আমি ৰেগুলাৰলি খুব ভাল কোচিং কৰাই আছোঁ মেটচ খেলাই আছোঁ তাহাঁতি ছাপ'জ 6খন মেটচ খেলিছে আজিৰ তাৰিখত বম্বেৰ প্লেয়াৰজনে 6খনৰ 4টা বা 5টা চেঞ্চুৰী মাৰিব আমাৰ 6খনত এটা চেঞ্চুৰী মাৰিব বা 2টা চেঞ্চুৰী মাৰিব চ' দেয়াৰ ইজ এ হিউজ গেপ অফ পাৰফৰ্মেঞ্চ আৰু পাৰফৰ্মেঞ্চটো আপুনি চাব লাগিব যে ৰেগুলাৰলি দি আছে নাই চ' আমি চেষ্টা কৰি 3-4জন প্লেয়াৰ আমাৰ হাতত আছে উই আৰ কিপিং এ ভেৰি ক্ল'জ ৱাটচ তেওঁলোকক আমি পাৰফৰ্মেঞ্চটো ইম্প্ৰুভ কৰিবলৈ যিমান পাৰোঁ এনকাৰেজ কৰি আছোঁ অপৰচুনিটিও দি আছোঁ যিদিনাখনে তেওঁলোকে পাৰফৰ্ম কৰিব ইন কম্পেৰিজন টু আদাৰ প্লেয়াৰ্ছ অফ দ্য কাণ্ট্ৰি সেইদিনাখন আপুনি নিশ্চিন্ত থাকক যে অসমৰ এজন খেলুৱৈ ভাৰতীয় দলত স্থান পাব উত্তৰ পূবত আনবিলাক খেলত খেলুৱৈৰ অভাৱ নাই ফুটবল আমাৰ ল'ৰা ছোৱালীয়ে ভাল খেলে
আমাৰ ৱেইট লিফটিং ৰেচলিং বাকী খেলত আমাৰ উত্তৰ পূবৰ যথেষ্ট প্ৰতিনিধিত্ব আছে কিন্তু ক্ৰিকেট উত্তৰ পূবত ইমান জনপ্ৰিয় খেল হৈ আজিও উঠা নাই কিয় সেইটো এটা মেজৰ চেলেঞ্জ সেইকাৰণে আজি সুপ্ৰিম কোৰ্টৰ ইণ্টাৰফিয়াৰেঞ্চৰ কাৰণে আজি মেঘালয় আগতে মেঘালয় অসমৰ আণ্ডাৰত আছিলে আজিৰ দেশত মিজোৰাম নাগালেণ্ড বাকী যিকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে ছিকিমকে ধৰি এইসকলক ইণ্ডিভিজুৱেল এখন ইউনিট কৰি দিলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ পিছত ফলত এটা নতুনকৈ এটা প্ৰচেছ আৰম্ভ হৈছে আজি 2-3 বছৰৰ পৰা যে এই ষ্টেটবিলাকেও আজি ফুল ফ্লেজেড মেম্বাৰ অফ BCCI তেওঁলোকৰো ভোটিং ৰাইটছ আছে আৰু অন্য ষ্টেটসকলে যি ধৰণে ক্ৰিকেট চলাই আছে তেওঁলোককো চলোৱাৰ কাৰণে প্ৰচেষ্টাটো আৰম্ভ কৰিছে আৰু সেই তেওঁলোকৰ ষ্টেটত প্ৰপাৰ ক্ৰিকেট ইনফ্ৰাষ্ট্ৰাকচাৰ হ'বৰ কাৰণে জয় শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত এটা কমিটি গঠন কৰা হৈছিলে আৰু তেওঁলোকে অলৰেডি নৰ্থ ইষ্টত গোটেইকেইখন ষ্টেটত ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে যথেষ্ট কাম আগবঢ়াই লৈ গৈছে আৰু যোৱাকালি আমাৰ মিটিঙতো এটা প্ৰেজেণ্টেশ্যন হৈছিলে এই 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট য'ত ত্ৰিপুৰা আৰু অসমকে বাদ দি পেলাই বাকীকেইখন ষ্টেটত ইনডোৰ ক্ৰিকেট ফেচিলিটিৰ তাতে ইনডোৰ ষ্টেডিয়াম কেইটামানৰ কালি প্ৰমোট কৰিছে আৰু সেইকেইটা কাম এই 15-20 দিনত আৰম্ভ হ'ব আৰু ডিচেম্বৰ 2023ত কমপ্লিট হ'ব আপুনি যিটো কৈছে যে ফুটবল বা ৰেচলিং বা বক্সিং অন্য খেলবোৰত আমাৰ নৰ্থ ইষ্ট যথেষ্ট আগবঢ়া ভাৰতীয় আমাৰ যথেষ্ট প্ৰতিনিধিত্ব আছে আমাৰ হকীতে চাওক মিজোৰাম বা আমাৰ নৰ্থ ইষ্টাৰ্ণৰ বেলেগ ষ্টেটৰ পৰা আপুনি ফুটবলতে চাওক আমাৰ হলিচৰণ নাৰ্জাৰীহঁত ইমান আগবাঢ়ি গৈছে কিন্তু আমাৰ ক্ৰিকেটত নাই কাৰণ তাৰ মূল কাৰণ হৈছে আমাৰ ক্ৰিকেট ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমাৰ সেই ৱে অফ লাইফটো আৰম্ভই হোৱা নাই আমি এতিয়াও টেনিছ বল ক্ৰিকেট খেলি আছোঁ বা আমি মেটিং উইকেট খেলিছোঁ বা খেতি পথাৰত আমি অলপ মাটি সমান কৰি পেলাই ক্ৰিকেট খেলোঁ ডেট ইজ নট ক্ৰিকেট সেইটো এটা ইঞ্জুৰি হোৱাৰ চান্স তাতে প্ৰপাৰ ক্ৰিকেট নহয় ভাল ক্ৰিকেট হ'বলৈ ভাল পিচ লাগিব আৰু সেইটোৱে আমি এই 3 বছৰত কৰিলোঁ অসম ক্ৰিকেট সন্থাই আমাৰ 2-3খন ক্ৰিকেট গ্ৰাউণ্ড আছিলে তাৰ আগলৈকে এতিয়া আমি 25খনত কাম কৰি আছোঁ আজি 3 বছৰৰ পৰা তাৰে 12খনমান হৈ গ'ল আৰু বাকী 13খনো অতি সোনকালে আমাৰ কমপ্লিট হৈ যাব চ' ওৱান্স উই হেভ এক্সক্লুচিভ ক্ৰিকেট গ্ৰাউণ্ড আমাৰ প্লেয়াৰসকলে খেলিবলৈ সুবিধা পাব আৰু আগতে কি কৰিছিলে খুব বেয়া উইকেটত খেলিছিলে বা মেটিং উইকেটত খেলিছিলে যিটো প্ৰপাৰ এজন বেটছমেনক গ্ৰুম কৰিবলৈ যিটো উইকেট লাগে সেই উইকেটটোৰ অভাৱত তেওঁৰ বেটিংটো ইম্প্ৰুভ নহয় আজি বম্বে পৰা ইমান বেটছমেন কিয় ওলাই আছে তাত ভাল উইকেট আছে তাৰ বেটিং উইকেটখিনি বাই ডিফল্ট তাৰ যিটো টপ'গ্ৰাফি বা যিটো মাটিৰ ছইল কণ্ডিশ্যন সেই কণ্ডিশ্যনটো খুব ভাল বেটছমেনৰ কাৰণে হাৰ্ড উইকেট বলাৰে সিমান ছাপৰ্ট নাপায় আমাৰ অসমৰ পৰা আপুনি যদি চাই মুন্না কাকতিৰ দিনৰ পৰা বা নৱ কোঁৱৰৰ ডাঙৰ দিনৰ পৰা বা তাৰ আগত অনুপ ঘটক কওক সুনীল ভট্ট কওক ৰাজিন্দৰ সিংহঁতক কওক দে আৰ ভেৰি গুড বলাৰ্ছ বহুত উইকেট লয় কৃষ্ণ দাসেও 54 উইকেটছ লৈছে ঠিক তেনেকৈ আমাৰ সেইটো সময়ত আণ্ডাৰ-19ত ৰাহুল সিং বুলি শিলচৰৰ ল'ৰাজন আছে হায়েষ্ট উইকেট টেকাৰ থাৰ্ড হায়েষ্ট উইকেট টেকাৰ ইন আণ্ডাৰ-19 চ' আমাৰ বাই হিষ্টৰিকেল ৰিজনছ বিকজ অফ দ্য ভেৰিয়াছ গ্ৰাউণ্ড কণ্ডিশ্যনছ আমাৰ বলাৰখিনিয়ে খুব ভাল পাৰফৰ্ম কৰি গৈ আছে কিন্তু আমাৰ বেটিঙত আমি সদায় লেকিং হৈ আছোঁ বিকজ আমাৰ এটাই মেইন কাৰণ যে আমি যি পিটছত তেওঁলোকক বেটিংটো ডেভেলপ কৰিব লাগে ভাল পিটছত থাকিলে কি হয় 20 ৰান নহয় তেওঁ কণ্টিনিউ কৰি পেলাই 100-150 কৰা মেণ্টেলি তেওঁ প্ৰিপেয়াৰ হৈ যায় কিন্তু তাহাঁত 15 ৰান 20 ৰানতে আউট হৈ যায় কিহৰ কাৰণে পিটছে যথেষ্ট হেল্প কৰে বলাৰক ৰাইট বলাৰ ফ্ৰেণ্ডলি উইকেট হোৱাৰ কাৰণে আমাৰ বেটছমেনসকল ইম্প্ৰুভ কৰা নাই আমি সেইকাৰণে এতিয়া বেটছমেন ফ্ৰেণ্ডলি বা লাইভলি উইকেট বনোৱাৰ প্ৰচেষ্টা লৈছোঁ সেইকাৰণে আমি উৰিষ্যাৰ পৰা মাতি আনি পেলাই অসমত আমি 4-5খন উইকেট অলৰেডি বনাইছোঁ আৰু আগন্তুক খুব কম সময়ৰ ভিতৰত আমি গোটেই ডিষ্ট্ৰিক্টবিলাকত আমি খুব ভাল মাটি দি প্ৰপাৰ টাৰ্ফ উইকেট বনাম যাতে ভৱিষ্যতে আমাৰ বেটছমেনসকলে ভাল উইকেটত অনুশীলন কৰি পেলাই BCCI টুৰ্ণামেণ্টবোৰ খেলিব পাৰে ধন্যবাদ শইকীয়া ডাঙৰীয়া আন এটা বিষয়লৈ আহিব খুজিছোঁ ক্ৰিকেটৰ লগত জড়িত যোৱা কিছুদিনৰ আগতে মই যেতিয়া মেজমেলৰ মজিয়াত আপোনাক পাইছিলোঁ তেতিয়া মই আপোনাক কেইটামান প্ৰশ্ন সুধিছিলোঁ মই আকৌ এবাৰ আপোনাক সেই প্ৰশ্ন এটালৈ মই লৈ যাব খুজিছোঁ আপুনি এবাৰ চাই লওক আপুনি মই কি সুধিছিলোঁ আৰু আপুনি কি কৈছিল এতিয়া আপুনি কিন্তু অসম ক্ৰিকেটৰ দায়িত্ব লোৱাৰ সময়তে কৈছিল মই কাৰো নাম নকওঁ কিন্তু কেইজনমান মানুহৰ বিৰুদ্ধে আপুনি এজাহাৰ দাখিল কৰিম বুলি তেতিয়াই ঘোষণা কৰিছিল হয় আৰু আপুনি কৰিলেনে বা কৰিবনে একদম অতি সোনকালে এজাহাৰ দাখিল হৈ আছে 2016 বা 2019ৰ যিখিনি ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ আছিলে আমি খুব ছিষ্টেমেটিক ৱেত গৈছোঁ আমি ফাৰ্ষ্ট কমপ্লেইনখিনি ল'লোঁ ভেৰিফিকেশ্যন কমিটি এখন বনাই দিলোঁ তেওঁলোকে ভেৰিফাই কৰিলে ভেৰিফিকেশ্যন কমিটিখিনি ৰিপৰ্ট অহাৰ পিছত প্ৰপাৰ অৰ্গেনাইজেশ্যনৰ থ্ৰুৱেদি আমি সেইবিলাকৰ ফাইনেন্সিয়েল এনালাইচিছ কৰিছোঁ কৰি পেলাই
আমি গোটেই বস্তুখিনি আমাৰ যিখন আজি 20 দিন আগত কাজিৰঙাত AGM হৈছিলে তাতে আমি গোটেইখিনি সকলো মেম্বাৰৰ আগত দাখিল কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি পৰামৰ্শ লৈছোঁ যে কি কৰা উচিত সকলোৱে বিনা দিগদাই কৈ দিছে যে ক্ৰিমিনেল প্ৰচিকিউশ্যনছ আৰম্ভ কৰিব লাগে কাৰ বিৰুদ্ধে মই নামকেইটা আজি এতিয়াই নকওঁ আপোনাক নামটো ইম্পৰ্টেণ্ট নহয় কিন্তু আমাৰ একশ্যন এগেইনষ্ট দ'জ পাৰ্চনছ হু আৰ ৰেছপনচিবল ফৰ ক্ৰিয়েটিং এনমিলিজ ইন দ্য ফাইনেন্সিয়েল এছপেক্টছ অফ এছিয়া সেইটো ইম্পৰ্টেণ্ট সেইটো আমি কৰিম আৰু তাতে আমি এইটোও কৰিলোঁ যে সেই যিকেইজন মানুহৰ এগেইনষ্টত অবজেকশ্যন আহিছিলে বা তেওঁলোকৰ এগেইনষ্টত কিবা পাইছিলে তেওঁলোকক আমি এটা সুবিধাও দিছিলোঁ যে এখন চিঠি দি পেলাই ক'লোঁ যে ইমানখিনি টকাৰ খেলি মেলি হৈছে সেই পইচাখিনি আপোনালোকে ৰিফাণ্ড কৰি দিয়ক যদি ৰিফাণ্ড কৰি দিয়ে তেতিয়াহ'লে হাউচক আমি দিম আৰু হাউচে যদি কয় যে তোমালোকে এইটো বস্তু তাতে শেষ কৰা কিন্তু সেইটো নহ'লগৈ এতিয়া আমি FIR খন ৰেডি কৰি আছোঁ মই ভাবোঁ যে আগন্তুক 10 দিনৰ ভিতৰত FIR খন দাখিল হ'ব শইকীয়া ডাঙৰীয়া FIR দাখিল হ'ল আৰু এজন মানুহ কাৰাগাৰলৈকো গ'ল প্ৰদীপ বুঢ়াগোহাঁই তেখেত জেললৈ গ'ল কিন্তু আৰু একাংশ লোক আছিল যাৰ বিৰুদ্ধে কোনো একশ্যনেই নহ'ল গৌতম ৰয় বিকাশ বৰুৱা এওঁলোকৰ ওপৰত কিয় একো তদন্ত নহ'ল বা একশ্যন নহ'ল চাওক আমি যিখিনি ভেৰিফিকেশ্যন কমিটিক দিছিলোঁ সেইখিনি হৈছে 2016ৰ পৰা 2019লৈ মই যিটো আপোনাক কমিটমেণ্ট দিছোঁ এই কমিটমেণ্টটো মই আখৰে আখৰে পালন কৰিছিলোঁ 2016ৰ পৰা 2019লৈ আপুনি যিকেইজন মানুহৰ নাম ল'লে তেওঁলোক ইনভলভ নাছিলে বা এছিয়াৰ কোনো এক্টিভিটিজত তেওঁলোকৰ ইনভলভমেণ্ট নাছিলে তেওঁলোকৰ পিৰিয়ডটো তাৰ আগতে আছিলে আমি 2016 পৰা 2019ৰ ভেৰিফিকেশ্যন কৰিলোঁ FIR দাখিল কৰিলোঁ আপোনাক যিটো কথা কৈছে 10 দিনৰ ভিতৰত মোৰ মনত আছে যে এইটো 6 ডিচেম্বৰত আমি আপুনি কোৱাৰ এইটো নৱেম্বৰ মাহৰ ইণ্টাৰভিউ আছিলে 2021ৰ হ'ব লাগে আমি 6 ডিচেম্বৰত FIR দিলোঁ এজনক নহয় দুজনক এৰেষ্ট কৰিছিলে আৰু সেইটো ইনভেষ্টিগেশ্যন কমপ্লিট হৈ পেলাই চাৰ্জশ্বিট ফাইল কৰিছে তেওঁলোকৰ এগেইনষ্টত দুই এজন হয়তো এতিয়াও বাচি আছে হয়তো ফাৰ্ডাৰ চাৰ্জশ্বিটো দিব লাগিব পৰা হ'ব পাৰে কিন্তু সেই পাৰ্টটো মই এতিয়া যিহেতু ইনভেষ্টিগেশ্যন পুলিচে কৰে মই তাৰ ওপৰত কমেণ্ট নকৰোঁ চ' এই পাৰ্টটোত উই আৰ ক্লিয়াৰ হোৱাট এভাৰ উই হেভ গিভেন কমিটমেণ্ট এইখিনিত আমি ক্লিন কৰিলোঁ এই গোটেই প্ৰচেছটো কৰাৰ মূল উদ্দেশ্যটো হৈছে যে আমি ভৱিষ্যতে আজি মই ছেক্ৰেটাৰী আছোঁ ৰমেন দত্ত ডাঙৰীয়া প্ৰেচিডেণ্ট আছে বা আমাৰ ত্ৰিদীপ কোঁৱৰ ট্ৰেজাৰাৰ আছে বা আমাৰ যিসকল মানুহ এছিয়াৰ লগত ইনভলভ হয় তেওঁলোকে জিৰ' কৰাপশ্যনত চলি আছে আজিৰ তাৰিখত কোনো এটা পইচাৰো খেলি মেলি হোৱা বুলি আমাৰ এগেইনষ্টত আঙুলি টোৱাব নোৱাৰে ঠিক তেনেকৈ আমি কৰাপশ্যনটো প্লেয়াৰ চিলেকশ্যনৰ ওপৰতো কৰিছোঁ কোনো ধৰণৰ আজিৰ তাৰিখত এজন চিলেক্টৰকো কোনো হেৰি কৰিব নোৱাৰে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে বা ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে দুই এজন খুব ছিনিয়ৰ অফিচিয়েলছে আমাৰ চিলেক্টৰক ট্ৰাই কৰিছিলে বাট আই এম গোয়িং টু টেক এ ভেৰি ষ্ট্ৰং একশ্যন এগেইনষ্ট দ'জ পাৰ্চনছ হু আৰ ট্ৰাইং টু ইনফ্লুৱেঞ্চ আৱাৰ চিলেক্টৰ্ছ আমি ফৰ্মেল হেৰিটো লেটাৰ এখন পাবলৈ বাট চাই আছোঁ কোনো যাতে ভৱিষ্যতে আমাৰ পইচাৰ ক্ষেত্ৰত যাতে কৰাপশ্যন নকৰে ইকুৱেলি চিলেকশ্যনৰ ক্ষেত্ৰত যাতে কৰাপশ্যন নহয় সেইটো আমি এনচিয়'ৰ কৰিবৰ কাৰণে এইটো কৰিছোঁ আপুনি যিকেইজনৰ নাম ক'লে সেইখিনি আগৰ অৱস্থাত হাইকোৰ্টত কেছ হৈছিলে হাইকোৰ্টেও সেইটো এটা পৰ্যায়ত গোটেই ডকুমেণ্টছখিনি চিজ কৰিলে সেই মনত আছে তাত ৰেইড হৈছিলে সেইটো PILটোত মই পিটিশ্যনাৰ মানে মই সহজানন্দ ওজা ডাঙৰীয়া তেখেতক ৰিপ্ৰেজেণ্ট কৰিলে মই কেছটো কৰাইছিলোঁ আৰু কেছটোত কিছুমান মানুহে ইলেকশ্যন খেলিব নোৱাৰে বুলি হাইকোৰ্টৰ পৰা অৰ্ডাৰ আহিছিলে আৰু তেওঁলোকৰ গোটেই ডকুমেণ্টছখিনি পুলিচক চিজ কৰি পেলাই সেইখিনি এতিয়া ৰিলিজ কৰিলোঁ আমি সেইখিনি গোটেই চিজিল কৰিছোঁ সুধা ইমান ডাঙৰ ৰেকৰ্ডৰ হেৰি এটা আছে 2006 পৰা 2015-16লৈকে সেইখিনি আমি প্ৰপাৰ ভেৰিফাই নকৰাকৈ কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰোঁ বাট হাইকোৰ্টে আমাক এটা হেণ্ডেল দি থৈছে এনি মমেণ্ট এছিয়া কেন লজ এ প্ৰপাৰ ইনভেষ্টিগেশ্যন এগেইনষ্ট দ'জ অফিচিয়েলছ কিন্তু এইটোত আমি 3 বছৰৰ ভেৰিফিকেশ্যন কৰি আমি ইনভেষ্টিগেশ্যন পাৰিলোঁ এইখিনিতো আমি হয়তো ভৱিষ্যতে আমাৰ কমিটিখনে বহুত কাম কৰিব লগা আছিলে প্ৰথম হ'ল ক্লিনজিং দ্য হোল ছিষ্টেম খেলা পাতাৰ আমি বহুত খেলা নতুনকৈ আৰম্ভ কৰিলোঁ তাৰ মাজত এইটোত অলপ বেক বেঞ্চাৰ বুলি আপুনি কয় বা অলপ কোল্ড ষ্টোৰেজত যোৱাৰ নিচিনা হৈছে বাট মই ভাবোঁ যে ইয়াৰ নেক্সট কমিটিখনে তেনেকুৱা যদি আগত কিবা খেলি মেলি আছিলে নিশ্চয় তেওঁলোকে একশ্যন লৈ পেলাই যদি কোনোবা জড়িত আছিলে কিবা ফাইনেন্সিয়েল এনমলিজত তেতিয়াহ'লে একশ্যন ডেফিনেটলি লোৱা হ'ব এইটো কমিটিৰ ওপৰত দায়িত্বত থাকিব আমাৰ কমিটিয়ে গোটেইখিনি আমি কমপ্লিট কৰিবলৈ গ'লোঁ আৰু চাৰ্জশ্বিট পৰ্যন্তলৈকে হৈছেগৈ দুই এজনক হয়তো আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিলে ওলাব পাৰে এটা সম্ভাৱনা মই দেখা পাইছোঁ কিন্তু আজি মই কৈ দিব খোজা নাই চ' অৰ্থাৎ আজিৰ তাৰিখত এছিয়ে ইজ টোটেলি ক্লিন চ' ফাৰ এজ ফাইনেন্স ইজ কনচাৰ্ণ আমি আমাৰ ৱেবছাইট এটা আছে আমি প্ৰত্যেক মাহত 1 লাখ টকাৰ যিটো
যদি কিবা এক্সপেন্সেছ হয় সেইটো আপলোড কৰিব লাগিব ৱেবছাইটত যাতে গোটেই ৰাইজে চাই থাকিব পাৰে ক'ত আমি কিমান টকা আহিছে কিমান টকা ঠিক তেনেকৈ আমি যেতিয়া এই খেল এখন পাতিলোঁ চাউথ আফ্ৰিকা আৰু ইণ্ডিয়াত কোনটো ছিটত কোন বহিছিল তাৰো ৰেকৰ্ড আমি ৰাখিছোঁ এতিয়া চ' কোনো ধৰণৰ যাতে আমাৰ টিকেটতো খেলি মেলি নহয় কাৰণে আপুনি দেখিব যিমানকেইটা টিকেট বেচা গৈছে সিমানকেইজন মানুহে ষ্টেডিয়ামত আহিছে আগতে আপোনাৰ নিশ্চয় মনত থাকিব চবৰ হাতত টিকেট আছে আধা মানুহ সোমালে আধা মানুহে ষ্টেডিয়ামত সোমাবলৈ জাগাই নাপালে এনেকুৱা ধৰণৰ খেলি মেলি আপুনি দেখা নাপায় ৰিচেণ্টলি হায়দৰাবাদ আৰু অন্য জেগাত তেনেকুৱা ধৰণৰ খেলি মেলি এতিয়াও হৈ আছে কিন্তু আমি গোটেই বস্তুবোৰ ট্ৰান্সপাৰেণ্ট ৱেত অনলাইন চেল কৰি দিছোঁ যাতে কোনো ব্লেক মাৰ্কেটিং হ'ব নোৱাৰে কোনো ফেক টিকেট যাতে ইছ্যু নহয় এইবিলাক এনচিয়'ৰ কৰিছে যাতে কৰাপশ্যন ফ্ৰী ট্ৰান্সপাৰেণ্ট এণ্ড ফেয়াৰ মেনাৰত এছিয়াৰ এক্টিভিটিজখিনি চলি থাকিব পাৰে আৰু এই গোটেই পুলিচৰ ইনভেষ্টিগেশ্যন দিয়াৰ দায়িত্ব এইটোকে আমি মেছেজ দিব খুজিছোঁ আজি মই খুব ভাল বুলি ক'ব খোজা নাই আমাৰো চবৰে দুখ আছে কিন্তু ভৱিষ্যতে যোনে অসম ক্ৰিকেটত জড়িত হ'ব তেওঁলোকে এটা মেছেজ লৈ এছিয়াত জইন কৰা উচিত যাতে ইয়াতে আহি ফাইনেন্সিয়েল এনমিলি যদি কৰাৰ এইম লৈ আহিছে হি ইজ ইন দ্য ৰং প্লেচ বহুত ধন্যবাদ শইকীয়া ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেললৈ শইকীয়া ডাঙৰীয়া আপুনি পঢ়াত হয়তো অকণমান অসুবিধা হ'ব পাৰে মই আপোনাক কথাখিনি কৈ দিওঁ যে শেহতীয়াকৈ আপুনি যিহেতু আপুনি মহাধিবক্তা অসমৰ গতিকে আমি দুটামান বিষয় যদি আপোনাৰ সন্মুখত উপস্থাপন নকৰোঁ তেতিয়াহ'লে আমাৰ দৰ্শকে ভাবিব যে এইবোৰ বিষয় কিয় স্পৰ্শ নকৰিলে শেহতীয়াকৈ 200খন ট্ৰাইব্যুনেলৰ সদস্যক কামৰ পৰা অব্যাহতি দিয়া হৈছে আপুনি ন্যায়ালয়ত গৃহ মন্ত্ৰালয়ৰ এখন চিঠি গৃহ মন্ত্ৰালয়ে আপোনাক এখন চিঠি দিবলৈ দিছে তাত লিখিছে যে এই 200জন সদস্যৰ কোনো প্ৰয়োজন নাই কিহৰ কাৰণে নাই কাৰণ ৰিজেকশ্যন শ্লিপ NRCৰ ক্ষেত্ৰত দিয়া হোৱা নাই লগতে চিঠিখনত লিখিছে যে ৰিজেকশ্যন শ্লিপ এইকাৰণে দিয়া হোৱা নাই যিহেতু ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই NRCখন নটিফাই কৰা নাই এতিয়া মই আপোনাক যিকেইখন কাগজ দিছোঁ তাৰ এখন কাগজ হ'ল প্ৰথমখন 20/10/2020 চিঠি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ মনোজ কুমাৰ জৈনে হিতেশ দেৱ শৰ্মালৈ লিখিছিল তাৰ 2 নম্বৰ পইণ্টত লিখিছে ইন দিছ ৰিগাৰ্ড ইট ইজ ইনফৰ্ম ডেট NRC কোঅৰ্ডিনেশ্যন কমিটি ইন ইটছ মিটিং হেল্ড অন দিছ ডাইৰেক্টেড ডেট পেণ্ডিং ৱৰ্ক ৰিলেটিং টু দ্য ইছ্যু অফ ৰিজেকশ্যন শ্লিপ শুড বি কমপ্লিটেড অন এ মিছন মুড দ্য SCNR ইনফৰ্ম দ্য NRC কোঅৰ্ডিনেশ্যন কমিটি ইন দ্য মিটিং হেল্ড 2nd July 2020 that rejection slip will be issued by December 20 তাৰপিছত এইখন চিঠি এগেইন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে লিখিছে হিতেশ দেৱ শৰ্মালৈ 16/4/2021 দ্বিতীয়খন এক্সিবিট 2 বুলি য'ত লিখা আছে কৰ্ণাৰত In that meeting, it was decided that the rejection slip for the cases which are correct may be issued to the person left out of the supplementary list of inclusion and exclusion immediately, and cases where mismatch of the results recorded in hard copy and entered in computer has been found by SCNR may be referred to the concerned Deputy Commissioner for clarifications. দুটা পাৰ্ট এটা হ'ল যে ৰিজেকশ্যন শ্লিপ ইছ্যু কৰিবলৈ দিয়া হৈছে 2020 চনত আৰু 2021 চনত এটা পেৰামিটাৰ গাঁঠি দিয়া হৈছে যে যদি মিছমেচ হৈছে তেনেহ'লে সেইবোৰ ডেপুটি কমিশ্যনাৰসকললৈ ৰেফাৰ কৰিব লাগে আৰু যিবোৰত কোনো গণ্ডগোল দেখা নাই সেইবোৰ ৰিজেকশ্যন শ্লিপ ইছ্যু কৰি দিব লাগে এতিয়া সেই পৰিস্থিতিতকৈ আজিৰ পৰিস্থিতি কিয় বেলেগ যি কাৰণে ৰিজেকশ্যন শ্লিপবোৰ ইছ্যু কৰিব পৰা হোৱা নাই আপোনাৰ উত্তৰটো আপোনাৰ প্ৰশ্নতে আছে আপুনি অলপ আগতে ক'লে যে নটিফাই নকৰাৰ কাৰণে ৰিজেকশ্যন শ্লিপখিনি ইছ্যু কৰিব পৰা নাই মানি লৈছোঁ সেইটো আৰু 2020ৰ এখন চিঠি আৰু 2021ৰ এখন চিঠি তেতিয়াওতো নটিফাই হোৱা নাছিলে তেতিয়া কিহৰ কাৰণে তাৰপিছত হোৱা নাই তাৰপিছত কেছটো আকৌ চলিলে বহুতৰ এপ্লিকেশ্যন আহিলে ইণ্টাৰলকুটৰী এপ্লিকেশ্যন কেইবাখনো দাখিল কৰা হ'ল আৰু 2021 আৰু 2022 আপুনি চাবলৈ গ'লে 20ৰ পৰা আৰম্ভ কৰিলে ক'ভিডৰ কাৰণে 2 বছৰমান সুপ্ৰিম কোৰ্টত এইবিলাক লিষ্টেই হোৱা নাছিলে চ' হোল মেটাৰ ইজ পেণ্ডিং ফৰ লাষ্ট 2 years এতিয়াও কেছটো ফাইনেলি ক্ল'জ হোৱাগৈ নাই এতিয়া ৰিভিউ হ'ব নে নহ'ব তাৰ ওপৰতো এতিয়াও প্ৰশ্নবোধক চিন সুপ্ৰিম কোৰ্টত আছে যেতিয়ালৈকে ৰিভিউ এপ্লিকেশ্যনখন ফাইনেলি ডিছপ'জ অফ নকৰে আৰু যেতিয়ালৈকে NRCখন ফাইনেলি নটিফাই নকৰে তেতিয়ালৈকে ৰিজেকশ্যন শ্লিপখন নোলায় আৰু সেইটো গ্ৰাউণ্ডতে এই যে 200 এডিশ্যনেল আমি মেম্বাৰ লোৱা হৈছিলে তেওঁলোকৰ আজি 2 বছৰ বিনা কামত তেওঁলোকে আগৰ যিখিনি FT মেম্বাৰ তেওঁলোকৰ লগত এটাচ কৰি থোৱা হৈছিলে য'ত একো কাম কৰিব নোহোৱাকৈ আমি চৰকাৰৰ ফালৰ পৰা বিভিন্ন ফেচিলিটিজ আমি প্ৰভাইড কৰিব লগা হৈছিলে চ' এতিয়া যিহেতু গোটেই দায়িত্বটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে যে বৰ্তমান যিহেতু ৰিজেকশ্যন শ্লিপ ওলোৱা নাই সেইকাৰণে তেওঁলোকক এই পৰ্যায়ত এইটো ষ্টেজত তেওঁলোকৰ ছাৰ্ভিচটো দৰকাৰ নহয় আৰু তেওঁলোক সকলো মোৰ মতে এইটো চব কণ্ট্ৰেকচুৱেল বেচিছত লোৱা আছিলে চ' যিটো মুহূৰ্ততে NRCখন ফাইনেলি নটিফাই হ'ব ছাবচিকুৱেণ্টলি
ৰিজেকশ্যন শ্লিপবোৰ ওলাব তাৰপিছত তেওঁলোকৰ কাম আহি পৰিব তেতিয়া আকৌ মকৰল কৰা আকৌ মকৰল কৰা হ'ব মই এইটো কথা বুজিছোঁ যে 2020 আৰু 2021 হোম মিনিষ্ট্ৰীৰ এই দুখন চিঠিৰ সময়ত তেতিয়া কোৰ্টত ইমান বেছি ইণ্টাৰভেনশ্যন পিটিশ্যন পৰা নাছিলে ইমান পৰা নাছিলে কিন্তু সেইটো সময়ত কোৰ্টৰ এক্টিভিটিজো বন্ধ হৈ আছিলে বিকজ অফ কোভিড এই দুটাত যি দুবছৰ 20 আৰু 21 আপুনি জানিব যে কোভিডৰ কাৰণে সুপ্ৰিম কোৰ্টৰো বন্ধ হৈ গৈছিলে হাইকোৰ্টৰ সব নচলা হৈ গৈছিলে সেইখিনি সময়ত প্ৰায়ৰিটিজ এনআৰচি নাছিলে প্ৰায়ৰিটিজ মানুহৰ লাইফ লৈ আছিলে গোটেই দেশখন কেনেকৈ কোভিডৰ পৰা উদ্ধাৰ হ'ব পাৰে সেইটো পৰ্যায়ত এনআৰচিখনে অলপ বেক বেঞ্চাৰত গুচি গ'ল শইকীয়া ডাঙৰীয়া এই যে ইণ্টাৰভেনশ্যন পিটিশ্যনবিলাক যে আহিছে বিভিন্ন এজেঞ্চিৰ পৰা বা বিভিন্ন গ্ৰুপৰ পৰা তাত অসম চৰকাৰে এটা এফিডেভিট দিছে নেকি চাওক এই বিষয়ে মই যিহেতু মেটাৰটো হেণ্ডেল কৰি থকা নাই মই সেইকাৰণে এই বিষয়ত ডেফিনেটলি এন আৰ চিত আমি কেইখনমান আই এ দিছিলোঁ সেইখিনি কি ষ্টেজ আছে যিহেতু মই কেছটো ৰিচেণ্টলি হেণ্ডেল কৰা নাই মই আপ টু ডেট পজিশ্যনটো আপোনাক ক'ব গতিকে কোৱাত অসুবিধা হ'ব পাৰে আৰু এটা বিষয় মই আপোনাৰ দৃষ্টিগোচৰ কৰিব খুজিছিলোঁ যেতিয়া মই আপোনাৰ মেজমেলৰ মজিয়াত আপোনাক পাইছিলোঁ তেতিয়া মই এটা প্ৰশ্ন সুধিছিলোঁ সেই প্ৰশ্নটো মই আকৌ এবাৰ সুধিব খুজিছোঁ যিটো আকৌ এবাৰ আপোনাক দেখুৱাব খুজিছোঁ আপুনি কি কৈছে তাৰমানে মোৰ চিকুৱেল বনাব খুজিছে যেন লাগিছে আপোনাৰ আজিখিনিও আপুনি ৰেকৰ্ডিং কৰিব আৰু নেক্সট ইণ্টাৰভিউত এইখিনি মই চাব লাগিব যদি প্ৰয়োজন হয় নিশ্চয় কৰিম আপুনি এবাৰ চাই লওক 6 নম্বৰ দফা কমিটিটোত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়া আছিল চেয়াৰপাৰ্চন আৰু প্ৰয়াত নিলয় দত্ত ডাঙৰীয়া আছিল ইয়াৰ অন্যতম সদস্য অকল সদস্যই নহয় অতি সক্ৰিয় সদস্য তেখেতে মৃত্যুৰ আগমুহূৰ্তলৈকে এই কমিটিখনৰ পক্ষে বহু কথা লিখি থৈ গৈছে টুইটাৰত বহুতখিনি কথা তেওঁ কৈছে আচ্ছা সেই সময়ত এটা কথা আলোচনা খুব চৰ্চা হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এই কমিটিখনে সংৰক্ষণৰ পৰিমাণটো বেছি কৰিছে আৰক্ষণ যিটো ৰিজাৰ্ভেশ্যন এইটো বেছি কৰিছে সংৰক্ষণ কোনো কাৰণতে 50%ৰ ওপৰ হ'ব নোৱাৰে উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ আছে সেইটো সঁচা কিন্তু নিলয় দত্ত ডাঙৰীয়াই এই কথাটো বাৰম্বাৰ বুজাবলৈ চেষ্টা কৰিছিল যে মহাৰাষ্ট্ৰত মাৰাঠীসকলৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ে এইটো কথা স্পষ্ট কৰি দিছে যে বিশেষ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন হয়তো 50%লৈ ওপৰ হ'ব পাৰে 1 নম্বৰ কথা এই ক্ষেত্ৰত মই আপোনাৰ পৰ্যবেক্ষণ বিচাৰিম আৰু 2 নম্বৰ 3জন বিশিষ্ট আইনজ্ঞই এই প্ৰতিবেদনখন পৰীক্ষা কৰি আছে বুলি কোৱা হৈছে আৰু নিলয় দত্ত ডাঙৰীয়াই বাৰম্বাৰ এই কথাটো কৈছিল যে এই 3জন কোন আমাক কওক আমি তেওঁলোকক বুজাই দিম কেনেকৈ হ'ব পাৰে এই দুয়োটা প্ৰসংগত আপোনাৰ অবজাৰভেশ্যনটো কি আপোনাৰ 1 নম্বৰ প্ৰশ্ন যে ৰিগাৰ্ডিং ৰিজাৰ্ভেশ্যন যে বিয়ণ্ড 50% দিব পাৰি নে নোৱাৰি আৰু যিখিনি ৰেকমেণ্ডেশ্যনছ মই আজিলৈকে সেই ৰেকমেণ্ডেশ্যনছ বা সেই ৰিপৰ্ট মই পঢ়াৰ সুবিধা পোৱা নাই শইকীয়া ডাঙৰীয়া এই যে শেষৰ প্ৰশ্নটো মই সুধিলোঁ সময় কম কাৰণে মই এইটো বন্ধ কৰিব লগা হ'ল শেষৰ প্ৰশ্নটো মই সুধিলোঁ যে এই যে 3জন বিশেষজ্ঞই পৰীক্ষা কৰি আছে আপুনি তেতিয়া উত্তৰ দিছিল যে এই কোন 3জন বিশেষজ্ঞই পৰীক্ষা কৰি আছে মোক চৰকাৰে জনোৱা নাই যদি উপযুক্ত সময়ত চৰকাৰে জনায় তেতিয়া নিশ্চয় মই আপোনাক ক'ম আপোনাক চৰকাৰে বাৰু জনালে নে কোন 3জন বিশেষজ্ঞ মোৰ সেইটো যিটো উত্তৰ আছিলে আজিও সেই একেটাই উত্তৰ আছে আচ্ছা মানে সেই 3জন বিশেষজ্ঞৰ বিষয়ে আপুনি আজিও অৱগত কথা মই আপোনাক কওঁ যিটো আজি মহাৰাষ্ট্ৰৰ কথা ক'লে মাৰাঠা ৰিজাৰ্ভ সুপ্ৰিম কোৰ্টে ৰিজেক্ট কৰিলে আৰু ৰিচেণ্টলি সুপ্ৰিম কোৰ্টত এটা খুব দীঘলীয়া হিয়াৰিং হ'ল জাজমেণ্ট ৰিজাৰ্ভ হৈছে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ ৰিজাৰ্ভেশ্যনৰ ওপৰত সেইটোতো সেই একে ধৰণৰ 50%ৰ ওপৰত যাব নাযাব সেইটো ইছ্যু লৈ সুপ্ৰিম কোৰ্ট অফ কনষ্টিটিউশ্যন বেঞ্চ এখনে ৰিচেণ্টলি CAV কৰিছে অৰ্থাৎ জাজমেণ্ট ৰিজাৰ্ভ কৰিছে সেইটোৰ এটা খুব ডাঙৰ আমি বাট চাই আছোঁ সুপ্ৰিম কোৰ্টে কিমান দূৰলৈকে পাৰ্মিট কৰিব পাৰে বিয়ণ্ড 50% বিকজ তেনেকুৱা ধৰণৰ ৰুলিংছবোৰে কাৰণ মহাৰাষ্ট্ৰৰ হাইকোৰ্টৰ জাজমেণ্টটো সুপ্ৰিম কোৰ্টে ছেট এছাইড কৰিছে যে নবডি কেন গো বিয়ণ্ড 50% ৰিজাৰ্ভেশ্যন আইডেণ্টিকেলি EWSতো তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা উঠিছে সেইটোৰ ওপৰত হিয়াৰিং কমপ্লিট আছে লেট আছ চি ৱেইট এণ্ড ৱাচ সুপ্ৰিম কোৰ্টে এইটোত কি ৰায় দিয়ে আচ্ছা প্ৰিয় দৰ্শক দেৱজিৎ শইকীয়াৰ লগত হোৱা এই চমু সময়ৰ আলোচনাত ক্ৰিকেট সম্পৰ্কে আমি যথেষ্ট আশাবাদী হ'লোঁ তেখেতে কৈছে যে নতুন পিচ বনাব নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব য'ত অসমৰ ক্ৰিকেটাৰে নতুনকৈ আৰু পদ্ধতিগতভাৱে অনুশীলনৰ সুযোগ পাব কিন্তু যেতিয়াই NRC আৰু অসমীয়াৰ সুৰক্ষাৰ প্ৰশ্নলৈ আহিল দেৱজিৎ শইকীয়া এবছৰৰ আগতে যিটো স্থিতি আছিল আজিও সেই স্থিতিতেই ৰৈ আছে কাৰণ এতিয়াও NRCৰ বিষয়ে কোনো ধৰণৰ স্পষ্ট ধাৰণা অসম চৰকাৰে তেখেতক দিব পৰা নাই দ্বিতীয় কথা কোন 3জন বিশেষজ্ঞই আমাৰ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো পৰীক্ষা কৰি আছে আজিও তেখেতক অৱগত কৰোৱা নাই মেজমেলৰ মজিয়াত পুনৰ লগ পাম দেৱজিৎ শইকীয়া পুনৰ এইদৰে টেলিভিশ্যনত আপোনাক আকৌ ভিডিঅ' দেখুৱাই প্ৰশ্ন সোধাৰ অৱকাশ ৰাখিলোঁ নমস্কাৰ থেংক ইউ